আকাশবাণী গুৱাহাটী উপন্যাস পাঠ এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জীৱনৰ ভেটিত সৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাস ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক ধন্য নৰতনু ভালৰ ধাৰাবাহিক পাঠ। ধন্য ধন্য কলিকাল, ধন্য নৰতনু ভাল, ধন্য ধন্য ভাৰত বৰিষে। ক'ৰ পৰা আহিলানো বুঢ়া ভকত? আহাচোন বহা। ক'ৰ কি বা বতৰি পাইছা কোৱাচোন। বুঢ়া ভকত বহিল আৰু গামোচাখনেৰে মুখখন মুচি ক'লে, ভাল খবৰ বাতৰি হ'লেহে কৈ ভাল লাগে, কেনিও ভাল খবৰ নাই। দুই মহৰ যুঁজ লাগে, মাজতে বিনা মন। ব্ৰিকুদৰ পাঠকে ক'লে, পিছে কথাটো মন কৰিছেনে গোলক? টুটকীয়াৰ কথাত লাগি যাৰ জহত শাক সেন্দুৰ তাকে ভোকৰা এন্দুৰ পাতিবলৈ ওলাইছে। ৰাজ্যখনত এজন পণ্ডিত লোক, এজন ধাৰ্মিক লোক থাকিলে ৰংহে পাব লাগে। চাহটোকে বাঘটো দেখিলে আনেহে আশয় পায়। ৰজাৰ কাম ৰাজ্য চৰ্চা, গুৰুৰ কাম ধৰ্ম চৰ্চা। ইয়াতনো ঠেলাঠালি কি কথা আছে? কথাবোৰ শুনি পেটতে হাত ভৰি লুকায়। প্ৰজাই যদি শান্তিৰে থাকিবলৈ নেপায়, ৰজানো কেলে? গোলক বুঢ়া ভকতে অলপ সৰু মাতেৰে ক'লে, কথাবোৰ তোমালোকে গম পাইছাই চাকৈ। কাৰোবাৰ সেই উচতনি ফুচলনিত নৰনাৰায়ণ ৰজাৰ খং উঠি গুৰুজনাক যেনে আছে তেনে ধৰি নিবলৈ ৰজাৰ চন্তৰি পঠিয়ালে, দূত পঠিয়ালে। কথাষাৰ গম পাই বিষম দেখি চোতৰ ৰজা চিলাৰায়ে নিজৰ চন্তৰি পঠিয়াই বুদ্ধি সাজি সূতা কিনাৰ কিবা সেই লেনদেন থাকিল বুলি দুখ ধৰা যেন দেখুৱাই গুৰুজনাক পাত বাউসীৰ পৰা পলুৱাই নি নিজৰ তাত ৰাখিছেগৈ। ৰজাৰ দূত চন্তৰীয়ে আহি বন্দী কৰিবলৈ নৌ পাওঁতেই চিলাৰায়ৰ চন্তৰীয়ে আঁতৰালে। গুৰুজনাৰ ৰক্ষা পৰিল। পিছে ৰজাৰ চন্তৰীয়ে বাটতে পায় অন্য দুখ নাই, শংকৰদেৱৰ শিষ্য বুলি জগৰ ধৰি নাৰায়ণ ঠাকুৰ আৰু সেই গোলোক চান্দক ধৰি লৈ গ'ল ৰজাৰ দৰবাৰত থিয় কৰালেগৈ। আমিও এইবোৰ কথা শুনিছোঁ। বাটৰ বাটৰুৱাক এনেকৈ ধৰি নি নিজগৰীয়া কৰাটো ভাল কথা হৈছেনে, উচিত কথা হৈছেনে বাৰু কোৱাচোন? গুৰুজনাক কোনে কিয় কলৈ লৈ গ'ল নজনাকৈ এওঁলোক দুজনাক ভয় দেখুৱাই সুধিলে বুলি মিছা কথা এষাৰ সাজি ক'ব পায়নে? আকৌ বোলে এওঁলোক দুজনাক গুৰু দুজনাৰ ধৰ্মমতৰ কথা পেৰি পেৰি সুধিলে। শংকৰদেৱে সনাতন হিন্দু ধৰ্ম, বেদ গীতা ভাগৱত উলংঘা কৰি প্ৰজাৰ ধৰ্ম নষ্ট কৰিছেনে নাই সঁচা কওঁহক। নাৰায়ণ ঠাকুৰ গোলোকচান্দ দুইজনে বোলে মাৰ কিললৈ কেৰেপ নকৰি একে আশাৰ কথাকে কৈ থাকিল। শংকৰদেৱে ধৰ্ম লোপ কৰা নাই, গীতা ভাগৱত বেদ পুৰাণৰ অপব্যাখ্যা কৰা নাই। শংকৰদেৱৰ মত শুদ্ধ অবিভেচাৰী, সেয়েহে সকলো প্ৰজাই গ্ৰহণ কৰিছে। নিজৰ কথাত এনেদৰে অচল অটল হৈ থকাৰ কাৰণে দুইজনকে কিলাই নানা দুখ যন্ত্ৰণা দিও সৈমান কৰিব নোৱাৰি ভুটীয়া হাতলৈ নি দুয়োজনাকে চকুৰি টকাত ভূতক বেচিলেগৈ। এইবোৰ কথাও শুনিছোঁ। সঁচা বুলি ভাবিবলৈ অৱশ্যে টান লাগে। কোনোবাই আকৌ মিছা কথা লগালে বুলিয়ে এনেকৈ নিৰীহ প্ৰজাক শাস্তি নিকাৰ ভুন যাব লাগেনে? মানুহ কিবা গৰু ছাগলী নে যে হাতলৈ নি বেচা কিনা কৰিব? আৰু এটা মানুহৰ দামনো 3 কোটি টকাহে হয়নে? আৰু যিখিনি মানুহো নহয়, দুজন লেখৰ বৈষ্ণৱ ভকত, এজন হ'ল নাৰায়ণ ঠাকুৰ আৰু ইজন হ'ল গোকুল চান্দ। এই ভকতসকলৰ বাতৰি পাই গুৰুজনাই মনত কম দুখ পাইছেনে? হয় হে। আৰু কথাষাৰ মন কৰিছানে? গুৰুজনাৰ কাৰণে এই ভকত দুজনে কম নিৰ্যাতন ভোগ কৰিলেনে?
নিষ্ঠুৰ চন্তৰীবোৰে মৰিয়াই মৰিয়াই আধা মৰা কৰিলে। বেচিবলৈ নি লোহাৰ শিকলিৰে ভৰি বান্ধি ক'ৰবাৰ আন্ধাৰ ঘৰৰ জেকা মজিয়াত ৰাতি ৰাতিটো পেলাই থলে। ইমানবোৰ দুখ পায়ো গুৰুজনাৰ বিৰুদ্ধে মাত এষাৰো নেমাতিলে। ভকত হ'লে এনেকুৱা ভকতহে হ'ব লাগে। গুৰুৰ মান মৰ্যাদা ৰক্ষা কৰিবৰ কাৰণে প্ৰাণ আগবঢ়াই দিব পৰা ভকতহে আচল ভকত দেই। এনেতে আন এফালৰ পৰা কৰোলা বাঢ়ৈ চান্দখাই আৰু হৰিদেৱ আহি তাত ওলালহি। তেওঁলোক শংকৰদেৱৰ সবিশেষ বাতৰি জানিবৰ কাৰণেই ইয়ালৈ আহিছিল। সদায় হাঁহিমুখে ৰং ধেমালি কৰি থকা চান্দখায়ো আজি অলপ বিষণ্ণ। কৰোলা বাঢ়ৈ বুঢ়া হৈছে, কঁকালৰ বিষত কোজা হৈ আহিছে, চকুৰেও ভালকৈ নমনে। তথাপি শংকৰদেৱ আৰু ভকতসকলৰ কি হৈছে জানিবৰ কাৰণে চান্দখাইৰ লগত আহি ওলাইছেহি। ব্ৰিকুদৰে কপাললৈ হাত তুলি চান্দখাইক প্ৰণাম জনাই সুধিলে, পিছে আতৈ ক'ৰ পৰা আহিলা? বাঢ়ৈক আকৌ ক'ত লগ পালা? চান্দখায়ে ফকৰা গালে, পূবে আয়ু পশ্চিমে বায়ু, মধ্যত ব্ৰহ্মকুৰ। ক'ৰ পৰা আহিলোঁ নেজানো, ক'লৈ আহিলোঁ নেজানো। তোমালোকেনো কি আলচ বিলচ কৰি আছা হক? সিফালৰ কিবা বা বাতৰি পাইছা হক নে? পিছে তুমিনো কি বাতৰি আনিছা কোৱাচোন, তাকেহে শুনো। 7 খলপীয়া সোণৰ সিংহাসনত বহিবলৈ ভাল, গা মন ৰজা ৰজা লাগে। পিছে সদায় তললৈ খহি পৰাৰ ভয়। মাটিত ধৰা কম্বল পাৰি বহুতাজনৰ পৰিবলৈ ভয় নাই। পৰিলেও মাটিলৈহে পৰিব। আই বসুমতীয়ে যাক বুকুত সুমুৱাই লৈ থাকে তাৰ পৰিবলৈও ভয় নাই, মৰিবলৈও ভয় নাই। ভকত দুবৰিবন, গছকত মৰহে, পিছে নমৰে। জন্মেজয়ে সুধিলে, কাৰ কথানো কৈছা আতৈ? আৰুনো কাৰ কথা কম? কথাবোৰ নেদেখিছা, নুশুনিছা নে? নৰনাৰায়ণ ৰজাৰ গড়মলীয়ে অইন একো কৰিবলৈ নেপায় মানুহ বেচা কিনাত লাগিল। জহুৰীয়ে বোলে হীৰা মুকুতাৰ মূল বুজি পায়। পিছে শুনিলা নহয়, শংকৰ গুৰুক ধৰি নিবলৈ টেকেলা পিয়াদা পঠিয়াই। এনেয়েনো মই গাওঁনে? গায়ে গোহালি গিলিলে বঢ়াই, পঘাই গিলিলে গৰু, হাতত তাৰু লৈ ৰান্ধনি পলাই গ'ল, খেদি লৈ গ'ল চৰু। গম পাইছা হক হ'বলা, ভুটিয়াই চকুৰি ৰূপ দি কিনি নিয়া ভকত দুজনাক পিছদিনাই উভতাই দিলেহি। বোলে দেও লগা মনিচ, ভৰি বন্ধা শিকলি আপোনা আপুনি ছিগে। তেনে মানুহক 3 কুৰি ৰূপৰ বান্ধোনেৰে কোনে বান্ধি ৰাখিব? এইষাৰ কথা জনাই নাছিলোঁ নহয় আতৈ। হওক হওক হওক, ভুটিয়াৰ যে জ্ঞান উপজিল ভকত দুজনাক ঘূৰাই পঠিয়াবলৈ। পিছে গুৰুজনাৰ বাতৰি কি? চান্দখায়ে কৰোলা বাঢ়ৈৰ মুখলৈ চালে। কৰোলাই ক'লে, আৰু তাৰ মুখে শুনা কথা, সঁচাও নেজানো মিছাও নেজানো। ঘোৰ কলিকাল, সঁচাতকৈ মিছাৰ বেহানি চলিছে বেছি। চান্দখায়ে ক'লে, বাঢ়ৈ, কলিকালক গালি নেপাৰিবা। সত্য ত্ৰেতা দ্বাপৰ যুগত মানুহ এনেই ভালে থাকিছিল। এফালে দেৱতা, আনফালে অসুৰ। এফালে ঋষিমুনি সাধুসন্ত, আনফালে চোৰ ডকাইত। তাৰ মাজত নৰমনিচৰ খকা খুন্দা চলি আছিল। হৈ যোৱা সেইবোৰ যুগত যমৰ লগতো মানুহে খন্তেক ৰৈ দৰ দাম কৰিব পাৰিছিল। সত্য যুগত বোলে মানুহৰ কথাই নাই, হাবিৰ পশু পক্ষী গছ বিৰিখেও কথা ক'ব পাৰিছিল। আকাশৰ তৰাও মাটিলৈ নামি আহি পিং পিঙাই ফুৰিছিল। মাটিৰ মানুহেও আকাশে পাতালে বিচৰণ কৰিছিল। সেইবোৰ যুগো নাই, সেইবোৰ ক্ৰিয়াকাণ্ডও নাই। এতিয়া ঘোৰ কলিকাল। এতিয়াহে কোন কেনেকুৱা তাৰ গম ধৰিব পৰা যাব। ভালৰ মাজত ভাল হৈ থকাটো ডাঙৰ কথা নে বেয়াৰ মাজত ভাল হৈ থকাটো ডাঙৰ কথা? মহন্তৰ চিন মাহনিত, বুঢ়া গৰুৰ চিন ঘাঁহনিত। মই হ'লে ভাবোঁ আমি মখাই যে কলিকালত মানুহ হৈ জন্ম ধৰিলোঁ সেইটো এলাপেচা কথা নহয়। মানুহ হৈ নুপজি যদি বাঘ, সাপ, শিয়াল, কুকুৰ কিবা হৈ উপজিলোহেঁতেন কম দুখৰ কথা হ'লহেঁতেন নে? মানুহ হৈ জনমি যদি মানুহ হ'ব নোৱাৰোঁ সেইটো কলিকালৰ দুখ নহয়, তোমাৰ মোৰহে দুখ। তুমি কৈছা কলিকাল বেয়া, পিছে এই কলিকালতে এই বোকা মাটিৰ বুকুতে জানো শংকৰ মাধৱৰ নিচিনা পুৰুষৰ জন্ম হোৱা নাই? এৰা, তুমি কোৱা কথাষাৰ মিছা নহয়। পিছে কলিকাল নোহোৱা হ'লে এতিয়া হোৱাৰ নিচিনাকৈ গুৰুসকলৰ নিচিনা সৎ মানুহৰ এনেকুৱা লতি ঘটি দুৰ্গতি হ'লহেঁতেন নে? ৰজাই ইমান অন্যায় অবিচাৰ কৰিলেহেঁতেন নে?
কলিকালৰ মানুহৰ পাপলৈও ভয় নাই। কাক কেনেকৈ সোধ-পোছ কৰিব লাগে তাৰো বাছ বিচাৰ নাই। কেওপিনে অন্যায় অবিচাৰ। হেৰা, কথাটো একো নতুন নহয়। ওখ গছকহে বতাহ ধুমুহাই কোবাই যায়। দুবৰি বনক জানো ধুমুহাই চুৱে? সত্য যুগৰ পৰা আজিলৈকে দেখিবা সেইসকলেই দুখ যাতনা পায় বেছি যিয়ে অলপ ডাঙৰ হয়, যিয়ে কাৰোবাৰ কিবা ভাল কৰোঁ বুলি আগবাঢ়ি ওলাই আহে। নৰনাৰায়ণ ৰজাৰ ৰাজ্যখনত আৰু হেজাৰ বিজাৰ প্ৰজা আছে। বেয়া মানুহো নাই নবলিবা। পিছে ৰজাৰ ভয় আমাৰ গুৰুসকললৈহে। জানোচা প্ৰজাই ৰজাৰ কথা নুশুনি গুৰুসকলৰ কথাহে শুনে। আমাৰ গুৰুসকললৈ ৰজাই ভয় নকৰে। কেতবোৰ পুৰোহিতেহে ভয় কৰে। জানোচা ৰাইজ শংকৰদেৱ মাধৱদেৱৰ ওচৰত শৰণ লৈ পুৰোহিতসকলক এৰা দিয়ে আৰু তেওঁলোকৰ চাউল মুঠিৰ কিবা বিঘিনি ঘটায়। তোমালোকে শুনিছানে নাই মই ক'ব নোৱাৰোঁ। মই শুনিছোঁ বোলে ঠাকুৰ আতা আৰু গকুল চান্দক 18 দিন 18 ৰাতি শাস্তি দিও গুৰুজনাৰ বিষয়ে এষাৰো বেয়া কথা শিশৱৰ মুখৰ পৰা বাহিৰ কৰিব নোৱাৰি ভূতত বেচা, ভূতে উভতাই দিয়া এইবোৰ কথা গড়মলিৰ মুখৰ পৰা ভূ পায়। আৰু শংকৰদেৱ পলাই যোৱা নাই, এই চিলাৰাই দেৱানেহে নিজৰ ঠাইলৈ নি লুকুৱাই ৰাখিছে। এইবোৰ কথা জানিব পাৰি এতিয়া বোলে নৰনাৰায়ণ ৰজাই গুৰুজনাক নিজ ৰাজসভালৈ মতাই পঠিয়াইছে। এৰা, হাতীৰে দাঁতকে চিকুটি ছিঙিলে, কুঠাৰে কাটিলে মূলা, চাউলে খুবলি গিলিলে বঢ়াই, তোহে উৰুৱালে কোলা। ৰজাই যদি মতাই পঠিয়াইছে গুৰুজনাৰ কোচবেহাৰলৈ নগ'লে হ'ব জানো? মাতিলে ৰণ কৰিবলৈকো যাবা, নেমাতিলে ভোজ খাবলৈকো নাযাবা। ৰজাই মাতিছে যেতিয়া নগ'লে হ'বনে? যাব। দেশ বিদেশৰ এদল পণ্ডিত গোট খাইছে হেনো শংকৰদেৱৰ লগত ধৰ্মৰ কথা তৰ্কবাদ কৰিবৰ কাৰণে। এতিয়া গুৰুজনাই সাগৰলৈ পাতি পাৰি নিয়ৰলৈ দৰাবনে? নৰনাৰায়ণ ৰজা নিজেও শাস্ত্ৰ ভাগৱত ভালকৈ জনা ডাঙৰ পণ্ডিত লোক বুলি শুনিছোঁ। আমি হ'লে কৈছোঁ কোনো ভয়ভীত নকৰি গুৰুজনা যাবহে লাগে। ৰাইজেও বুজক কোনখন সাগৰ কিমান দ। গুৰুজনাই গোটেই জীৱনত যি কামে কাজে কৰি আহিছে তাকেহে বুজাই ক'ব লাগে। দেশ দেশ কথাবোৰ আৰু ঢোল বজাই কাৰোবাক শুনাব লাগিছেনে? গুৰুজনা তেনেহ'লে ৰাজসভালৈ যাব। এৰা, যাওক। সন্মুখা সন্মুখী হ'লেহে জোকৰ মুখত চূণ পৰিব। বিহাৰ কনৌজৰ সকলো পণ্ডিত, আমাৰ শংকৰদেৱ মাধৱদেৱো পণ্ডিত। হাতীয়ে বোলে মূৰ দুদাত, ঘোঁৰাই বোলে মূৰ দুদাত। ধৰ্মৰ কথা ৰজাক বুজাব লাগে নে ৰাইজক বুজাব লাগে? সিফালৰ পণ্ডিতসকল আহিছে ৰজাৰ আগত বিদ্যা জাহিৰ কৰিবলৈ। বোলে মাখিৰ মূৰ কাটি জয় ঢোল সাজিলে পিপৰাৰ চালেৰে চাই, পৰুৱাৰ চালেৰে বৰতি টানিলে হস্তীৰ ঠেঙৰে বাই। চান্দখাইৰ কথাবোৰ শুনি আটাইকেইজনে ভাল পালে। এফালে ৰজা আৰু বিদেশী পণ্ডিত, আনফালে বৃদ্ধ শংকৰদেৱ। লাগক তৰ্কযুদ্ধ। কোন জিকে কোন হাৰে ৰাইজে দেখক। ৰাজসভাক ৰণথলী পাতিছে। কাৰ বল বুদ্ধি বিক্ৰম পৰাক্ৰম বেছি ৰজায়ো দেখক, ৰাইজেও দেখক, ঈশ্বৰেও দেখক। সঁচা সঁচি জীয়া বাঘৰ লগত বাঘচাল পিন্ধি যুঁজা ভাৱৰীয়া কাহানিও জিকা নাই, এতিয়াও নিজিকে। আটাইকেইজন পাটবাউসীৰ গুৰুজনাৰ বাসস্থানৰ ফালে আগবাঢ়িল। নিজে গৈ আচল কথাকাণ্ডবোৰ কি হৈছে তাৰ ভুল হ'ব আৰু যদি কিবা কৰিবলগীয়া আছে তাৰো দিহা কৰিব। মহাৰাজ নৰনাৰায়ণৰ ৰাজসভা। কোচ ৰাজ্যৰ ৰাজধানী কোচবিহাৰ। ভূটান পৰ্বতৰ দক্ষিণে, ধুবুৰীৰ কিছু উত্তৰ পশ্চিমে, জলপাইগুৰিৰ পূবে, কমতাপুৰ, ভাটিৰংপুৰৰ উত্তৰে সমতলত কোচবিহাৰ। পশ্চিমলৈ বিহাৰ ৰাজ্যখন আছে, সেয়ে পূবৰ এই ৰাজ্যখন কোচবিহাৰ। মংগোল গোষ্ঠী সম্ভূত কোচ বা কোৱাচসকলৰ ৰাজ্য। পশ্চিমলৈ প্ৰবল প্ৰতাপী মোগল বাদশ্বাহ আকবৰৰ ৰাজ্য আৰু দক্ষিণলৈ বংগদেশত পাঠানৰ ৰাজ্য গৌড় ৰাজ্য।
পৰৰ দেশ জয় কৰি ৰাজ্য বিস্তাৰ কৰিব পৰাৰ ওপৰতে সেই সময়ত একোজন ৰজাৰ শক্তি পৰাক্ৰমৰ জোখ কাঠি নিৰ্ভৰ কৰিছিল। ইয়াৰ কাৰণে প্ৰয়োজন হৈছিল সৈন্যবল আৰু সুদক্ষ সেনাপতিৰ। কোচ ৰজা নৰনাৰায়ণ আছিল এই বিষয়ত বৰ সৌভাগ্যৱান। তেওঁৰ ভায়েক শুক্লধ্বজ আছিল এজন বিচক্ষণ যোদ্ধা, নিপুণ সেনাপতি আৰু অক্লান্ত অভিযানকাৰী। নৰনাৰায়ণ সিংহাসনত বহিল 1540 খ্ৰীষ্টাব্দত। শুক্লধ্বজক পাতিলে যুৱৰাজ আৰু সেনাপতি। পিছলাপৰীয়া ৰণত হাৰি উভতি যোৱাৰ পাছত কোচবিহাৰৰ পৰা পূবৰ হাবুঙলৈকে গোহাঁই কলমৰ হতুৱাই আলি বন্ধাই লোৱাৰ পাছত চিলাৰায়ে আহোম ৰাজ্যলৈ অভিযান চলালে, লগত 60,000 যুঁজাৰু সৈন্য। জলে স্থলে যুদ্ধ লাগিল। কোচ সৈন্যৰ আগত আহোম সৈন্য তিষ্ঠিব নোৱাৰিলে। চিলাৰায়ে গড়গাঁও দখল কৰিলে। ৰজা চুকাম্ফা ৰাজধানী এৰি চৰাই খৰুঙলৈ পলাই গ'ল। 3 মাহৰ মূৰত আহোম ৰজাই কোচ ৰজাৰ লগত সন্ধি কৰিলে। আহোম ৰজা কোচ ৰজাৰ কৰতলীয়া ৰজা হ'ল। চিলাৰাই ক্ষান্ত নহ'ল। জয় কৰিলে কছাৰী ৰাজ্য, মণিপুৰ, জয়ন্তীয়া ৰাজ্য, ত্ৰিপুৰা ৰাজ্য, খৈৰামী ৰাজ্য আৰু ডিমৰুৱা ৰাজ্য। দুৰ্ধৰ্ষ দুৰ্বাৰ গতিৰে ৰাজ্যৰ পাছত ৰাজ্য কোচ ৰজাৰ শৰণাপন্ন কৰি যুৱৰাজ চিলাৰাই আগবাঢ়ি যাবলৈ ধৰিলে। নৰনাৰায়ণৰ ৰাজ্যৰ সীমাৰ ভিতৰত পূৰ্ব ভাৰতৰ গোটেই ভূখণ্ড সোমাই পৰিল, পূবে দিহিং দিচাঙৰ পৰা পশ্চিমে তিষ্টা নদীলৈকে। কোচবিহাৰৰ দক্ষিণে সুলেইমান কাৰ্ৰানীৰ পাঠান ৰাজ্য গৌড়। কাৰ্ৰানীৰ সেনাপতি ধৰ্মান্তৰ গ্ৰহণ কৰি ব্ৰাহ্মণৰ পৰা মুছলমান হোৱা শক্তিশালী যোদ্ধা কালাপাহাৰ। চিলাৰায়ে গড় আক্ৰমণ কৰিলে অন্য ৰাজ্য জয় কৰাৰ দৰেই গৌড়কো জয় কৰাৰ উদ্দেশ্য লৈ। কিন্তু সেনাপতি কালাপাহাৰৰ পাঠান সৈন্যৰ হাতত হাৰি চিলাৰাই বন্দী হ'ল পাঠানৰ হাতত। কালাপাহাৰে নৰনাৰায়ণৰ কোচ ৰাজ্যৰ মাজেদি পূবৰ কামৰূপ ৰাজ্যৰ বুকুলৈ অভিযান অব্যাহত ৰাখি আগবাঢ়ি আহিল। কামাখ্যা পালেহি। কোচ ৰাজ্য দখল কৰি লৈ কালাপাহাৰে কামৰূপ ৰাজ্যৰ অন্তৰ্গত কামাখ্যা মন্দিৰৰ মূৰ্তি আৰু হাজোৰ মন্দিৰৰ মূৰ্তিবোৰ ভাঙি খাস্তাং কৰিলে। এইটো অঞ্চল তেতিয়া আছিল কোচ ৰাজ্যৰ অন্তৰ্গত। কালাপাহাৰ কিন্তু কামৰূপত ৰাজ্যপাতি স্থায়ীভাৱে নৰল। উৰিষ্যাত হোৱা বিদ্ৰোহ দমন কৰিবৰ কাৰণে কোচ ৰাজ্য এৰি সসৈন্যে কালাপাহাৰ গৌড়লৈ ঘূৰি গ'ল। ইতিমধ্যে চিলাৰাই গৌড়ৰ ৰজাৰ বন্দীশালৰ পৰা মুক্ত হৈ আহিল। 1576 খ্ৰীষ্টাব্দত আকবৰৰ মোগল সৈন্যই সুলেইমান কাৰ্ৰানীৰ মৃত্যুৰ পাছত ৰজা হোৱা দাউদৰ গৌড় ৰাজ্য আক্ৰমণ কৰিলে। এইবাৰ নৰনাৰায়ণে নিজৰ ফালৰ পৰা গৌড়ৰ বিৰুদ্ধে চিলাৰায়ক পঠিয়ালে যুদ্ধ কৰিবলৈ। মোগল আৰু কোচৰ যুটীয়া আক্ৰমণত গৌড়ৰ অধিপতি দাউদ তিষ্ঠিব নোৱাৰিলে। তেওঁ পৰাস্ত হ'ল। বিজয়ী মোগল সৈন্যই দাউদৰ শিৰচ্ছেদ কৰিলে। এই সূত্ৰতে দিল্লীৰ মোগল সম্ৰাটৰ লগত কোচ ৰজা নৰনাৰায়ণৰ মিত্ৰতা গঢ়ি উঠিল। বন্ধুত্বৰ চিনস্বৰূপে মহাৰাজ নৰনাৰায়ণে সম্ৰাট আকবৰলৈ 54টা হাতীৰে সৈতে বহুত মূল্যৱান উপহাৰ বস্তু পঠিয়াই মিত্ৰতা দৃঢ় কৰিলে। ধন্য নৰতনু ভাল। সৈয়দ আব্দুল মালিক ৰচিত উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ ৫৫০তম খণ্ডটি শুনিলে। বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে ব্ৰিকুডৰ তপন গোস্বামী, জন্মেজয় ঋতুপম লস্কৰ আৰু কৰোলা বুঢ়াৰ চৰিত্ৰত অভিনয় কৰিলে প্ৰবাল কুমাৰ শৰ্মাই। শীৰ্ষ সংগীতৰ সংৰচনা আছিল উৎপল বৰাৰ, উপন্যাসখনিৰ পাঠ আৰু প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। ধন্য নৰতনু ভাল উপন্যাসখনিৰ ধাৰাবাহিক পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।